নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল ডিস্ট্ৰিক্ট ৱাইজত চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 27500তকৈ অত্যাধিক ভেকেন্সি মুকলি কৰিছে ডিস্ট্ৰিক্ট ৱাইজত আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলৰ ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ডিস্ট্ৰিক্ট ৱাইজত ভেকেন্সি আহি গৈছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 27500 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোৰে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই আছো আৰু যদি এই ভেকেন্সিখিনি মুকলি কৰিছে আধাৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা এই ভেকেন্সিখিনি কেনে যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে আধাৰৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে এপ্লাই ফৰ ভেৰিয়াছ ভেকেন্সি বহুখিনি ভেকেন্সি মুকলি কৰিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এটা ডাঙৰ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰিছে দেখিব আছে আধাৰ ৰিক্ৰুটমেন্ট 25 ৰ কাৰণে আহিছে আৰু ভেকেন্সি নেম দেখিব আছে আধাৰ কাৰ্ড ভৰ্তি 2025 অৰ্গানাইজেশ্যন আপোনালোকে দেখিব আছে ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়া UDI ফলৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু ভেকেন্সিখিনি কি আছে মই আপোনালোকক জনাই দিছো ইয়াত বহুখিনি ভেকেন্সি দেখিবলৈ পাব ৰিজনেল অফিচাৰ ভেকেন্সি দেখিব পাব সেকশন অফিচাৰ ভেকেন্সি দেখিব পাব ডেপুটি ডাইৰেক্টৰ ভেকেন্সি আছে সিনিয়ৰ একাউন্ট অফিচাৰ ভেকেন্সি আছে এসিস্টেন্ট একাউন্ট অফিচাৰ ভেকেন্সি আছে ডেপুটি ডাইৰেক্টৰ একাউন্ট ষ্টেনোগ্ৰাফাৰ আসাম আদাৰ ভেকেন্সি এনেকৈ দেখিবলৈ পাব মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব 10 পাস 12 পাসৰ ডিগ্ৰী পাস সকলো আবেদনসমূহ কৰিব পাৰিব আৰু আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব আৰু অনলাইনটো আপোনালোকে যে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিলে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে দেখিব পাৰিছে 9864881276 আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো ইয়াত আপোনালোকে ভেকেন্সিখিনি দেখিছে ভেকেন্সিখিনি ক্ষেত্ৰত প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশন বিচাৰিছে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেচন লেভেললৈকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব যেটো ভেকেন্সি বহুখিনি আছে সব প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশন সমূহ আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ টোটেল পোষ্টৰ কথা যে ক'বলৈ যাওঁ ভেৰিয়াছ ভেকেন্সি আছে বহুখিনি ভেকেন্সি দেখিবলৈ পাব প্ৰায় 27000 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এপ্লাই মোড যদি ক'বলৈ যাওঁ অনলাইন যোগে আবেদন কৰিব পাৰিব অফলাইন যোগে আবেদন কৰিব আপোনালোকে বহুখিনি ধৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অল ইণ্ডিয়া কেণ্ডিডেট হওক মেল হওক ফিমেল হওক সকলো আবেদনসমূহ কৰিব পাৰিব অল ইণ্ডিয়া কেণ্ডিডেট এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব যদি বিচাৰে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ইয়াৰ ডিটেইলছ খিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছো আৰু ইয়াৰ দেখিব আছে স্যালাৰি ক্ষেত্ৰত আপোনালোকে 18000 ৰ পৰা 95000 প্লাস আপোনালোকে স্যালাৰিসমূহ লাভ কৰিব পাৰিব আৰু এজ লিমিটৰ কথা যে ক'বলৈ যাওঁ মিনিমাম এজ 18 বছৰৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মেক্সিমামটো দেখিব পাৰিছে মেক্সিমামটো উল্লেখ কৰা নাই মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকে ধৰি লওক 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC কেন্দ্ৰৰ কাৰণে 5 বছৰকৈ লাভ কৰিব পাৰিব OBC কাৰণে 3 বছৰকৈ লাভ কৰিব পাৰিব আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিছে এটা সুবিধা আহিছে সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে সিলেকশন প্ৰসেছটো দেখিব আছে নো এক্সাম হয় ইয়াত ডাইৰেক্ট ডকুমেন্টছ ভেৰিফিকেশন হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত শৰ্ট লিষ্টেড হ'লে আপোনালোকৰ ইন্টাৰভিউ কাৰণে মাতিব পাৰে নাইবা আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশন বা ডকুমেন্টছ ভেৰিফিকেশনৰ ফাইনেল আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ যি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা আপোনালোকৰ বাবে ভাল খবৰ হয় যেটো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট ৱাইজ ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব বা ডিস্ট্ৰিক্ট ৱাইজ আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব মই ডিটেইলছখিনি আপোনালোকক জনাই দিছো আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদন কৰিবলৈ কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব মই হেতু আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব সিলেকশন প্ৰসেছটো কৈছো নো এক্সাম আৰু এডুকেশ্যন কোৱালিফিকেশন 10 পাছৰ পৰা আবেদনসমূহ কৰিব আপ টু গ্ৰেজুৱেচন লেভেল লৈকে 10 পাছ হলেও পাৰিব 12 পাছ হলেও পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ লাগিব আধাৰ
কাৰ্ড লাগিব আৰু এডুকেশ্যন চাৰ্টিফিকেট লাগিব, ইমেইল আইডি লাগিব, মোবাইল নাম্বাৰ লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এছপ'ৰ্ট হ'লে এইকেইটা হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব আৰু অনলাইন যোগে কৰিবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকত গৈ আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে প্ৰপাৰ অনলাইনটো, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে 9864881276, হোৱাটছআপত মেছেজ কৰিব, কল কৰিলে এভেইলেবল নাপাব। আজিলৈকে ভিডিঅ'টোত লগ পাম।